Welcome dear everyone to my channel. I am Wahed. মই আজিৰ ভিডিঅ'টোত ম্যাথমেটিক্স ক্লাস 6 চ্যাপ্টার 5 প্ৰাইম নাম্বাৰ আৰু ইয়াত আছে অসমীয়াত মৌলিক সংখ্যা। সেই মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰছৰ ওপৰত মই কিছুমান আলোচনা কৰিম। তাৰে প্ৰথম আলোচনাটো আছে আমাৰ কি কমন মাল্টিপলছ। চাবা তোমালোকে ম্যাথমেটিক্স ক্লাস 6 চ্যাপ্টার 5 মৌলিক সংখ্যা আমাৰ ফাৰ্স্ট ডে আছে। তে মৌলিক সংখ্যাৰ কেইবাটাও পইণ্ট আছে। তাৰ ভিতৰত মই পইণ্ট কেইটা হ'ল মই তোমালোকক কৈছোঁ কমন মাল্টিপলছ এণ্ড কমন ফেক্টৰ্ছ, সাধাৰণ গুণিতক আৰু সাধাৰণ উৎপাদক। তে প্ৰথমত আমি কমন মাল্টিপলছ এণ্ড কমন ফেক্টৰ্ছ এই বিষয়ে আলোচনা কৰিম, অৰ্থাৎ সংখ্যাৰ সাধাৰণ গুণিতক আৰু সাধাৰণ উৎপাদক এই সম্পৰ্কে আমি আলোচনা কৰিম। তোমালোকে ধুনীয়াকৈ চাবা। প্ৰথম আমি লৈছোঁ কমন মাল্টিপলছ অফ নাম্বাৰ্ছ, সংখ্যাৰ সাধাৰণ গুণিতক। সাধাৰণ গুণিতকৰ আগতে আমি গুণিতক কি এই সম্পৰ্কে আলোচনা কৰিম, নিশ্চয় তোমালোকে বুজি পাবা। প্ৰথমে আমাৰ উদাহৰণ লৈছোঁ দুয়ৰ গুণিতক। চাবা দুয়ৰ গুণিতক মানে হ'ল কি দুয়ৰ লগত যিবিলাক সংখ্যা পূৰণ কৰি আমি পূৰণফল পাওঁ সেইবিলাক হ'ল কি দুয়ৰ গুণিতক। চাবা মই তোমালোকক টেবুল দেখুৱাইছোঁ দুয়ৰ গুণিতক কোনবিলাক। চাবা ইয়াতে ধুনীয়াকৈ এই হ'ল দুয়ৰ গুণিতক। দুয়ৰ লগত বা টুৰ লগত যিবিলাক সংখ্যা আমি পূৰণ কৰিছোঁ, পূৰণ কৰি আমি 1 2 3 4 5 10 লৈকে পূৰণ কৰিছোঁ ইয়াতে। এতিয়া এই টুৰ লগতহে পূৰণ হৈছে এইবিলাক। পূৰণ কৰি আমি কি ৰিজাল্ট পাইছোঁ 2 4 6 8 10 12 14 16 18 20 ইত্যাদি আমি পাম। এইবিলাক কি দুয়ৰ গুণিতক। চাবা মই দুয়ৰ গুণিতক লিখিছোঁ ইয়াতে 2 4 6 8 10 12 14 16 18 ইত্যাদি আৰু বহুত আছে। এতিয়া আমি চাম তিনৰ গুণিতক। তিনৰ গুণিতক তোমালোকে চাবা ইয়াতে টেবুলটোত আছে তোমালোকৰ তিনৰ গুণিতক। চাবা ধুনীয়াকৈ এইটো হ'ল তিনৰ গুণিতক। চাই ল'বা তিনৰ গুণিতক মানে তিনৰ লগত কোনো সংখ্যা পূৰণ কৰি যিটো আমি ৰিজাল্ট পাওঁ, যিটো ফল পাওঁ সেইটো হ'ল তিনৰ গুণিতক। চাবা এইটো হ'ল তিনৰ গুণিতক। এইবিলাক 3 আৰু 1 পূৰণ কৰিলে 3 হয়, 3 আৰু 2 পূৰণ কৰিলে 6 হয়। এইবিলাক হ'ল পূৰণ কৰিলে যিটো ৰিজাল্ট পাওঁ সেইটো হ'ল তিনৰ গুণিতক হয়। আমি তিনৰ গুণিতক ইয়াতে ধুনীয়াকৈ লিখিছোঁ। এতিয়া চাবা আমাৰ দুয়ৰ গুণিতক আৰু তিনৰ গুণিতক, টুৰ গুণিতক আৰু থ্ৰীৰ গুণিতক, এই দুইটা গুণিতকৰ মাজত আমাৰ মিল থকা গুণিতক কেইটা আছে আমি চাব লাগিব। চোৱা ইয়াতে আমাৰ মিল থকা আছে 6 6 12 12 18 18 এইকেইটা আমাৰ মিল থকা গুণিতক। 2 আৰু 3 গুণিতকৰ ভিতৰত এই 6 6 12 12 আৰু 18 18 মিল থকা। সেই মিল থকা গুণিতক আমি কি বুলি কওঁ সাধাৰণ গুণিতক বুলি কওঁ বা কমন মাল্টিপলছ বুলি কওঁ। কমন মাল্টিপলছ অফ 2 and 3 সাধাৰণ গুণিতক 2 আৰু 3ৰ সাধাৰণ গুণিতক আছে কি 6 12 18। সাধাৰণ গুণিতক কি আছে 6 12 18। ধুনীয়া। এনেকুৱা ধৰণৰ গুণিতক বহুত ওলাব। 2ৰ গুণিতক আৰু বহুত আছে, 3ৰ গুণিতক বহুত আছে। মই কৰা নাই এইবিলাক, বুজি পালেই হ'ল। সাধাৰণ গুণিতকবিলাক আমি ইয়াত লিখিছোঁ। সাধাৰণ গুণিতক আৰু বহুত ওলাব। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। এতিয়া আমি চাম তিনিটা সংখ্যাৰ গুণিতক চাম। 2ৰ গুণিতক, 3 গুণিতক আৰু 4ৰ গুণিতক। চাবা 2ৰ গুণিতক মই দেখুৱালোঁ ইয়াতে, 3 গুণিতক ইয়াত দেখুৱালোঁ। 4ৰ গুণিতক চোৱা তোমালোকে 4ৰ গুণিতক কি আছে ইয়াত চাবা। এইটো হ'ল 4ৰ গুণিতক। চাবা এইটো এই ৰিজাল্টবিলাক আছে 4ৰ লগত এই সংখ্যাবিলাক পূৰণ কৰি এইবিলাক গুণিতক ওলাইছে। গুণিতক মানে কি পূৰণ ফল, পূৰণ কৰি যিটো ওলাইছে। চাবা 4 8 12 16 20 এইবিলাক মই তাকে লিখিছোঁ 4 8 12 16 20 24 28 এইবিলাক। গতিকে আমি চাম 2ৰ গুণিতক, 2ৰ গুণিতক, 3ৰ গুণিতক, 4ৰ গুণিতক। আমি চাম মিল কেইটা আছে। এই তিনিটাৰ ভিতৰত মিল থাকিব লাগিব। এই তিনিটাৰ ভিতৰত মিল আমি দেখিলোঁ 12 12 12 আমি কেইটা মিল দেখিলোঁ। আৰু হয়তো আছে আৰু ওলাব, কাৰণ 2ৰ গুণিতক আৰু বহুত আছে, 3ৰ গুণিতক আৰু বহুত আছে, 4ৰ গুণিতক আৰু বহুত আছে। গতিকে সেইবিলাকৰ ভিতৰতো ওলাব পাৰে। গতিকে আমি ইয়াতে এইখিনিৰ ভিতৰত আমি কি পালোঁ 12 12 12 তিনিটাৰ ভিতৰত। গতিকে সাধাৰণ গুণিতক হ'ল কি 12 আৰু আছে। সেই ডট ডট কি বুজাইছে আৰু আছে। আমি গুণিতকবিলাকক এনেকৈও লিখিব পাৰোঁ। 2ৰ গুণিতক আমি এনেকৈ লিখিব পাৰোঁ, 3ৰ গুণিতক এনেকৈ লিখিব পাৰোঁ,
এটা আমি দুটা বৃত্ত আকাৰে আমি বুজাব পাৰোঁ এই মাজত দুইটা বৃত্তৰ যিটো মাজৰ আছে এইখিনি কি হ'ব এই সাধাৰণ গুণিতক 6 12 18 2ৰ গুণিতক আমি চাম এইখিনি আৰু 3 গুণিতক হ'ল এইখিনি চাবা 6 12 18 6 12 18 এইকেইটা হ'ল দুইটাৰ ভিতৰতে আছে ইয়াৰ ভিতৰতে আছে 3 গুণিতৰ ভিতৰতে আছে এইখিনি হ'ল কি 2ৰ গুণিতক এইখিনি হ'ব কি 3 গুণিতক এই দুইটাৰ ভিতৰত আছে কি 6 12 18 নিশ্চয় বুজি পাইছা ক্লিয়াৰ হৈছে ইয়াৰ পিছত আমি চাম আৰু এটা তোমালোকে ধুনীয়াকৈ বুজি পাবা চাবা এইটো হ'ল আমাৰ উৎপাদক আমি উৎপাদক চাম এতিয়া উৎপাদক চোৱা মই উদাহৰণ লৈছোঁ 6ৰ উৎপাদক 6ৰ উৎপাদক 8ৰ উৎপাদক উৎপাদক মানে কি হ'ল আমি যিবিলাক সংখ্যাৰে এই 6ক আমি হৰণ কৰিব পাৰোঁ তাক হ'ব 6ৰ উৎপাদক আমি এই 6ক আমি 1ৰে হৰণ কৰিব পাৰোঁ সম্পূৰ্ণভাৱে ভাগশেষ যাতে নাথাকে 2ৰে হৰণ কৰিব পাৰোঁ 3ৰে হৰণ কৰিব পাৰোঁ 6ৰে হৰণ কৰিব পাৰোঁ ভাগশেষ নাথাকিব ঠিক তেনেকৈ 8ক আমি 1 2 4 8ৰে আমি ইয়াক সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰোঁ গতিকে 6ৰ উৎপাদক হ'ব কি 1 2 3 6 8ৰ উৎপাদক হ'ব কি 1 2 4 8 এতিয়া চাবা এই দুইটাৰ মাজতে মিল থকা কি আছে আমাৰ 1 1 2 2 মিল থকা আছে এই মিল থকা যিবিলাক উৎপাদক হয় এইটো হ'ল সাধাৰণ উৎপাদক বা কমন ফেক্টৰ্ছ বুলি কোৱা হয় আমি কি পালোঁ 1 আৰু 2 পালোঁ 1 আৰু 2 পাই গ'লোঁ উৎপাদক এতিয়া আমি চাম আকৌ 12ৰ উৎপাদক আৰু 18ৰ উৎপাদক 12ৰ উৎপাদক কি আছে 1 2 3 4 6 12 কাৰণ এইকেইটা নাম্বাৰে আমি 12ক সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰোঁ ভাগশেষ নাথাকে ভাগশেষ 0 থাকিব আৰু 18ৰ উৎপাদক হ'লে কি আমি 1 2 3 6 9 18 এইকেইটা হ'ব 18ৰ উৎপাদক এইকেইটা সংখ্যাৰে আমি 18ক সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰোঁ কিন্তু ভাগশেষ 0 থাকিব গতিকে আমি মিল থকা উৎপাদক কি চোৱা 1 2 3 6 ইয়াত অলপ বেছিকৈ ওলাইছে চাবা সাধাৰণ উৎপাদক মানে কমন ফেক্টৰ্ছ 1 2 3 6 ধুনীয়াকৈ বুজি পাইছে কোনো অসুবিধা হোৱা নাই নিশ্চয় গতিকে আমি এনেকৈ লিখিব পাৰোঁ বৃত্ত আকাৰে এই মাজত দুটা বৃত্ত এই বৃত্তটো কি বুজাইছে 12ৰ উৎপাদক বুজাইছে এই বৃত্তটোৱে চাবা তোমালোকে এই বৃত্তটো কি বুজায় 12ৰ উৎপাদক চোৱা 1 2 3 4 5 6 চোৱা 1 2 3 4 1 2 3 4 6 12 12ৰ উৎপাদক আৰু 18ৰ উৎপাদক চাবা তোমালোকে 1 2 3 6 1 2 3 6 9 18 এই বৃত্তৰ ভিতৰত আছে 12ৰ উৎপাদক হ'ল কি এই বৃত্ত আৰু 18ৰ উৎপাদক হ'ল কি এই বৃত্ত দুইটাৰে বৃত্ত কটাকটি কৰি এইটো হ'ল মাজৰ কাৰণ এই বৃত্তটো আছে এই বৃত্তটো আছে গতিকে 1 2 3 6 এইকেইটা হ'ল কি সাধাৰণ উৎপাদক আমি ইয়াত একে পাইছোঁ চোৱা এতিয়া আমি চাম তিনিটা সংখ্যা ল'ম 6ৰ উৎপাদক 1 2 3 6 8ৰ উৎপাদক 1 2 4 8 10ৰ উৎপাদক 1 2 5 10 চাবা নিশ্চয় বুজি পাইছোঁ উৎপাদকবিলাক এতিয়া আমি সাধাৰণ চাওঁ আমি মিল থকা কি আছে 1 1 1 তিনিটাত আছে 2 2 2 তিনিটা আছে বাকী আমাৰ মিল নাই গতিকে এই মিল থকা দুটা উৎপাদক হ'ল কি আমাৰ সাধাৰণ উৎপাদক 1 আৰু 2 কমন ফেক্টৰ্ছ 1 and 2 নিশ্চয় বুজি পাইছা ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা ভিডিঅ'টো এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ' থেংক ইউ